নমস্কাৰ, মই উত্তন ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত আমি যি কথা ক'ম সঁচা কথা ক'বলৈ চেষ্টা চলাম। 2026 নিৰ্বাচন আহি আছে। 2025 আৰম্ভ হোৱাৰ লগে লগে ৰাজনৈতিক নেতাসকল নিশ্চিত হৈছে আৰু এটা বছৰৰ পিছতেই নিৰ্বাচন অনুষ্ঠিত হ'ব। নিয়ম অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকাল 2026 10 মেত শেষ হ'ব। অৰ্থাৎ 10 মেৰ পূৰ্বেই অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনী যুদ্ধত বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছে সদায় নতুন নতুন কৌশল অৱলম্বন কৰিছে। বিগত বিভিন্ন নিৰ্বাচনত কংগ্ৰেছ বাৰে বাৰে বিজেপিৰ হাতত ধৰাশায়ী হৈছে, কিন্তু এইবাৰ কংগ্ৰেছে নতুন নীতি প্ৰস্তুত কৰিছে। এক কথাত ক'বলৈ গ'লে বিজেপি চৰকাৰৰ প্ৰতি, বিজেপিৰ নেতৃত্বৰ প্ৰতি, বিজেপি কৰ্মীৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যৰে এক মনোযুদ্ধত লিপ্ত হ'ব বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ভূপেন বৰাৰ মতে প্ৰদেশ কংগ্ৰেছৰ সদস্যসকল, বিশেষকৈ তৃণমূল পৰ্যায়ৰ সদস্যসকলৰ মাজত সাংঘাতিক উৎসাহ উদ্দীপনা। তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে বিচাৰি আছে সোনকালে পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হওক। ভূপেন বৰাই দাবী কৰে লোকসভাৰ নিৰ্বাচনৰ সময়ত এই পৰিৱেশ নাছিল, কিন্তু এতিয়া পৰিৱেশ সাংঘাতিক ভাল। তৃণমূল পৰ্যায়ত বিভিন্ন কংগ্ৰেছ কৰ্মীয়ে এতিয়া নিৰ্বাচন খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু বিজেপিক পৰাভূত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কংগ্ৰেছ কৰ্মীসকলে এই মনোবল দেখি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ইয়াৰ লগে লগে ভূপেন বৰাই এক নতুন কৌশল প্ৰস্তুত কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীসকলক উৎসাহিত কৰাৰ স্বাৰ্থত এইবাৰ ভূপেন বৰাই সাৰথি হিচাপে লৈছে এটা ঘড়ী। হয়, আপুনি ঠিকেই শুনিছে, এটা ঘড়ীৰ কাহিনী। এইবাৰ স্ক্ৰীণত এই ঘড়ীটোলৈ মন কৰক। এটা কোম্পানীক এই ঘড়ীটো প্ৰস্তুত কৰিবলৈ দিয়া হৈছে। এই ঘড়ীটো প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ৰ বাহিৰত ওলমাই ৰখা হ'ব। ইয়াৰ উপৰি প্ৰতিখন জিলাৰ কাৰ্যালয়ত এই ঘড়ীটো ওলমাই ৰখা হ'ব। এই যে ঘড়ীৰ প্ৰতিচ্ছবিখন দেখিছে, এইটো আচলতে বহুত ডাঙৰ ঘড়ী নহয়। প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন জিলা পৰ্যায়ৰ কাৰ্যালয়ত এই ঘড়ীটো কাৰ্যালয়ত থৈ দিয়া হ'ব। ৰ'দ বৰষুণৰ মাজতো এই ঘড়ীটো জিলিকি থাকিব। ঘড়ীটো 22 ইঞ্চি দীঘল আৰু 22 ইঞ্চি বহল আৰু নিজে নিজে অটো কাউণ্টডাউন হ'ব আৰু ডেটটো চেঞ্জ কৰিব পৰা যাব মোবাইলৰ জৰিয়তে। ইয়াৰ ইনপুট হৈছে 23V AC আৰু ফেব্ৰিকেশ্যনটো হৈছে এলুমিনিয়াম উইথ ব্লেক পাউডাৰ কোটিং। এই যে ঘড়ীটো দেখিছে, এই ঘড়ীটোত লিখা থাকিব যে কোন তাৰিখে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পতন ঘটিব। অৰ্থাৎ তেওঁলোকে টাৰ্গেট হিচাপে ল'ব 10 মে'। 10 মে'লৈ আজিৰ পৰা কেইটা দিন বাকী, সেয়া এই ঘড়ীটোত লিখা থাকিব। আৰু এই ঘড়ীটোত কোৱা হ'ব ডেইজ টু গ', অৰ্থাৎ কোন তাৰিখে এইখন চৰকাৰ পতন ঘটিব বুলি দৈনিক ইয়াৰ দিনাংক সলনি হৈ থাকিব। উদাহৰণস্বৰূপে এটা বছৰৰ পূৰ্বে কোৱা হ'ব 365 দিন, ইয়াৰ পিছত কোৱা হ'ব 364, 363, 362, 361, এনেকৈ কাউণ্টডাউন কৰা হ'ব। ইয়াৰ জৰিয়তে কংগ্ৰেছ কৰ্মীসকলৰ মনোবল বৃদ্ধি পাব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আশা প্ৰকাশ কৰে। এই ঘড়ীটোৰ লগতে আলোকচিত্ৰ দিয়াৰ কথাও চিন্তা চৰ্চা কৰিছে যে ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ এখন আলোকচিত্ৰ ৰখোৱা হ'ব আৰু আলোকচিত্ৰখনত এনিমেশ্যন কৰি দেখুওৱা হ'ব ইমান দিনৰ পিছত, অৰ্থাৎ যিটো ঘড়ীত কাউণ্টডাউন দিয়া হ'ব, ইমান দিনৰ পিছত হিমন্ত বিশ্ব চৰকাৰ পতন ঘটিব আৰু ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হ'ব। ইয়াৰ জৰিয়তে কংগ্ৰেছ কৰ্মীসকলৰ মনোবল বৃদ্ধি পাব বুলি ধাৰণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ইতিমধ্যে এটা প্ৰতিষ্ঠানৰ সৈতে ঘড়ী নিৰ্মাণৰ কথা পতা হৈছে। প্ৰতিষ্ঠানৰ পৰা ইতিমধ্যে ঘড়ীৰ নিবিদাও বিচৰা হৈছিল। তেওঁলোকে কোৱা হৈছে যে মই যিটো চাইজৰ ঘড়ীৰ কথাটো ক'লোঁ, যিটো চাইজৰ ঘড়ী বিভিন্ন জিলা কমিটিত ওলমাই ৰখা হ'ব, সেই ঘড়ী একোটাৰ মূল্য হ'ব প্ৰায় 25,000 টকা। কিন্তু প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ৰ বাহিৰত ইয়াতকৈ ডাঙৰ ঘড়ী এটা, টেলিভিছনৰ স্ক্ৰীণৰ নিচিনা ডাঙৰ ঘড়ী এটা ওলমাই ৰখা হ'ব, যাৰ মূল্য ইয়াতকৈ বেছি হ'ব। এই ব্যয় বহন কৰিবলৈ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছ সাজু হৈছে। কংগ্ৰেছে দাবী কৰিছে ইয়াৰ পূৰ্বে কংগ্ৰেছে শুভাকাংক্ষীসকলৰ পৰা ধন সংগ্ৰহ কৰাত ব্যৰ্থ হৈছিল, কিয়নো সকলো নিশ্চিত হৈছিল কংগ্ৰেছ ক্ষমতালৈ আহিব নোৱাৰে। কিন্তু এতিয়া কংগ্ৰেছৰ নেতৃত্বৰ মতে বিভিন্ন শুভাকাংক্ষীয়ে তেওঁলোকক ধন দিবলৈ সাজু হৈছে। বিভিন্ন ঠিকাদাৰে কংগ্ৰেছক এতিয়া সহায় কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোক নিশ্চিত হৈছে যে 2026 হিমন্ত বিশ্ব চৰকাৰৰ পতন ঘটিব আৰু কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। কিন্তু কংগ্ৰেছৰ মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ বিতৰ্ক আছে। অৱশ্যে ভূপেন বৰাৰ শিবিৰে দাবী কৰে যিটো সমগ্ৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰাৰ ক্ষেত্ৰত মূল ভূমিকা ভূপেন বৰাই ল'ব, গতিকে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ দাবীদাৰ হ'ব ভূপেন বৰা। আৰু সেয়েহে ভূপেন বৰাই এনে পৰিকল্পনা হাতত লৈছে। এতিয়া দেখা যাওক কংগ্ৰেছৰ এই ঘড়ী যুদ্ধৰ জৰিয়তে বিজেপি কৰ্মীসকলৰ মনোবল ভূপেন বৰাই ভাঙিব পাৰিবনে? এই ঘড়ী যুদ্ধৰ জৰিয়তে ভূপেন বৰাই কংগ্ৰেছ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিব পাৰিবনে? এয়া সময়ে ক'ব। এই সমগ্ৰ ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব। অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।